নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটোত আমি ফাৰ্ষ্ট ইন ইণ্ডিয়া ফিমেল অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত ভাৰতীয় মহিলাসকলৰ বিষয়ে আলোচনা কৰিম। আহকচোন এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, প্ৰথম ভাৰতীয় ৰাষ্ট্ৰপতি অৰ্থাৎ মহিলা ৰাষ্ট্ৰপতি, আৰু ইয়াৰ শুদ্ধ উত্তৰটো প্ৰতিভা পাটিল। প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। দ্বিতীয় প্ৰশ্ন, প্ৰথম ভাৰতীয় ৰাজ্যপাল যিকোনো এখন ৰাজ্যৰ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু। চতুৰ্থ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহিলা শাসক, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেজিয়া চুলতান। পঞ্চম প্ৰশ্ন, প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী যিকোনো এখন ৰাজ্যৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুচেতা কৃপালানী, ইউপিৰ পৰা। ষষ্ঠ প্ৰশ্ন, প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি, আৰু ইয়াৰ শুদ্ধ উত্তৰটো এনি বেচাণ্ট। সপ্তম প্ৰশ্ন, প্ৰথম ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফাতিমা বিবি। অষ্টম প্ৰশ্ন, প্ৰথম ভাৰতীয় অশোক চক্ৰ সন্মান বিজেতা মহিলা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো নীৰজা ভানত। নৱম প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিজয়লক্ষ্মী পণ্ডিত। দশম প্ৰশ্ন, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম মহিলা ভাৰতীয় কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো আৰতি সাহা। আজি একাদশ প্ৰশ্ন, নবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে মাদাৰ টেৰেছা। তেওঁ 1979 চনত নবেল পুৰস্কাৰ লাভ কৰিছিল। আজিৰ 12 নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাসন্তী পাল। আজিৰ 13 প্ৰশ্ন, মিছ ৱৰ্ল্ড খিতাপ লাভ কৰা প্ৰথম মহিলা ভাৰতীয় কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেইটা ফাৰিয়া। আজিৰ 14 নম্বৰ প্ৰশ্ন, মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুস্মিতা সেন। আজি 15 প্ৰশ্ন, ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো ইন্দিৰা গান্ধী। আজি 16 প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আশাপূৰ্ণা দেৱী। আজি 17 প্ৰশ্নটো হৈছে WTA টাইটেল লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছানিয়া মিৰ্জা। আজি 18 নম্বৰ প্ৰশ্ন, এছিয়া কাপত সোণৰ পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে কমলজিৎ চন্দু। আজিৰ 19 সংখ্যক প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু। আজিৰ 20 সংখ্যক প্ৰশ্নটো হৈছে বুকাৰ বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুন্ধতী ৰয়। আজি 21 সংখ্যক প্ৰশ্ন, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কল্পনা চাওলা। আজিৰ 22 সংখ্যক প্ৰশ্নটোত সোধা হৈছে লোকসভাৰ প্ৰথম ভাৰতীয় অধ্যক্ষা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মীৰা কুমাৰ। 23 সংখ্যক প্ৰশ্নত সোধা হৈছে সংসদৰ প্ৰথম মহিলা সদস্যগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো ৰাধাবাই সুব্বাৰায়ান। আজিৰ 24 সংখ্যক প্ৰশ্ন, প্ৰথম ভাৰতীয় UPSC চেয়াৰমেন মহিলাগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো ৰজমিলান বাথৌ। আজিৰ 25 সংখ্যক প্ৰশ্ন, প্ৰথম ভাৰতীয় মহিলা IAS কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনা জৰ্জ। আজিৰ 26 সংখ্যক প্ৰশ্ন, প্ৰথম ভাৰতীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যিকোনো এখন ৰাজ্যৰ,
আৰু ইয়াৰ শুদ্ধটোতো হৈছে লেইলা ছেঠ। প্ৰশ্ন নং ২৭ত সোধা হৈছে অলিম্পিক মেডেল বিজয়ী প্ৰথম ভাৰতীয় কোন, অৰ্থাৎ মহিলা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো কাৰনাম মালেশ্বৰী। প্ৰশ্ন নং ২৮ প্ৰথম ভাৰতীয় মহিলা স্নাতক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামিনী ৰয়। তেওঁ ১৮৮৪ চনত স্নাতক হৈছিল। প্ৰথম ভাৰতীয় মহিলা চাৰ্জনগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ পেমা মুখাৰ্জী। আজিৰ ৩০ সংখ্যক প্ৰশ্ন প্ৰথম ভাৰতীয় এয়াৰ মাৰ্শ্বেল কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে পদ্মা বন্দ্যোপাধ্যায়। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি ভাৰতৰ বিভিন্ন ক্ষেত্ৰত প্ৰথম মহিলাসকলৰ বিষয়ে জানিবলৈ পালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ল। আৰু শেষত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ, প্ৰথম ভাৰতীয় মহিলা বিদেশ সচিবগৰাকী কোন? অৰ্থাৎ হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ফৰেইন ছেক্ৰেটাৰী অফ ইণ্ডিয়া? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।